বৰপেটা চহৰত শিশু উদ্যান মুকলি মহেন্দ্ৰ মোহন চৌধুৰীৰ নামত যোৱা 29 ফেব্ৰুৱাৰীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি উদ্বোধন কৰিছিল শিশু উদ্যানখন। বৰপেটা পৌৰসভাক হস্তান্তৰ কৰা শিশু উদ্যানখন আজি আনুষ্ঠানিকভাৱে ৰাইজৰ মাজত মুকলি কৰা হয়। নগৰ আন্তঃগাঁথনিৰ উন্নয়ন নীতিৰ অধীনত উন্নয়ন কৰা এই শিশু উদ্যানখনত প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে সম্পূৰ্ণ কৰা হৈছে। উল্লেখযোগ্য যে বৰপেটা নগৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে 100 কোটি টকা চৰকাৰে আবণ্টন দিছিল যদিও মাত্ৰ 4-5 কোটি টকাহে ব্যয় কৰিবলৈ সক্ষম হৈছে আৰু বাকী চৰকাৰে আবণ্টন কৰা টকাখিনি ব্যয় কৰিব নোৱাৰিলে। সময়ত ৰাইজৰ মাজত চৰ্চিত বিষয় আছিল যে বৰপেটাৰ শিশু উদ্যানৰ অভাৱ। বহু সময়ত শিশু উদ্যানৰ বিষয়ে চৰকাৰক অৱগত কৰি আহিছিল ৰাইজে। আজি স্থানীয় ৰাইজে এই ক্ষেত্ৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। আজি অনুষ্ঠিত হোৱা শিশু উদ্যান মুকলি অনুষ্ঠানত উপস্থিত থাকে বৰপেটা জিলা আয়ুক্ত আয়ুষ গাৰ্গ, বৰপেটা মহকুমাধিপতি কৌস্তভ কলিতা, বৰপেটা পৌৰসভাৰ পৌৰপতি সমিলা দাস। বৰপেটা চহৰত ইয়াৰ আগতে আমাৰ এনেধৰণৰ পাৰ্কৰ ব্যৱস্থা হোৱা নাছিল। আমি পৌৰসভা গঠন কৰাৰ পিছত আমাৰ এই কাৰ্যকালত আমাৰ ইতিমধ্যে 2খন পাৰ্কৰ কাম আজি সম্পূৰ্ণ হ'ল। আমাৰ মিলেনিয়াম পাৰ্কৰ ইতিমধ্যে কাম সম্পূৰ্ণ হৈ ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হৈছে আৰু আমাৰ আজি যি MMC পাৰ্ক, MMC পাৰ্কৰ কাম আজি সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 29 ফেব্ৰুৱাৰীত ভাৰ্চুৱেল ছিষ্টেমৰ দ্বাৰা উদ্বোধন কৰে আৰু আজি সেই উদ্দেশ্যে আমি বৰপেটা পৌৰসভাই ৰাইজৰ কাৰণে এই পাৰ্কখন মুকলি কৰি দিয়াৰ কাৰণে আজি ইয়াত আমি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আজিৰ পৰা এই পাৰ্কখন ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হ'ব আৰু আমাৰ NCB পাৰ্ক, নবীন চন্দ্ৰ বৰদলৈ পাৰ্কতো পূৰ্ণগতিত কাম চলি আছে। খুব কমৰ ভিতৰত এই পাৰ্কখনো আমি ৰাইজৰ কাৰণে মুকলি কৰি দিব পাৰিম। আমাৰ মহাত্মা গান্ধী পাৰ্ক, এই পাৰ্কৰ কামো সম্পূৰ্ণ মোটামুটি হোৱাৰ অৱস্থাত আছে। গতিকে এই গোটেই পাৰ্ককেইখনৰ কাম আমাৰ খুব কম সময়ত সম্পূৰ্ণ হৈ ৰাইজৰ কাৰণে মুকলি কৰি দিয়া পৰা যাব আৰু ৰাইজৰ এক যি অভাৱ অৱসাদ লোৱাৰ বা জিৰণি লোৱাৰ যিটো অভাৱ আছিল, বৰপেটাত কোনো ধৰণৰ পাৰ্কৰ ব্যৱস্থা নাছিল। ৰাইজৰ এই সমস্যাটো আমি সমাধান হোৱা বুলি অনুভৱ কৰিছোঁ আৰু ইয়াৰ কাৰণে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক ধন্যবাদ জনাওঁ। এই পাৰ্কখনত প্ৰায় 50 লাখ টকা আহিছে। CIDF আঁচনিৰ আণ্ডাৰত পৰা আহিছে। চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড, এইটো আমাক 100 কোটি টকা দিয়া আছিল। সেই সময়ত চৰকাৰে আবণ্টন দিছিল, কিন্তু 100 কোটিৰ ভিতৰত আমাৰ পাৰ্ক এইখনেই হ'ল, বাকী কামখিনিতো হোৱা নাই। 100 কোটি বাকী টকাখিনি আমাৰ এলটমেণ্ট নহ'ল, কেৱল পাৰ্ক এইখনৰ কামখিনিয়ে এলটমেণ্ট হৈছে। এইটো ঘূৰি গৈছে, সেই সময়তে ঘূৰি গৈছে। কিন্তু আমাৰ কাৰ্যকালৰ আগতে এইটো ব্যৱস্থা আছিল, আমাৰ দিনৰ নাছিল এই ফাণ্ডটো আচলতে। ইয়াৰ আগৰ কাৰ্যকালৰ সময়ত এই ফাণ্ডটো চৰকাৰে এলটমেণ্ট কৰিছিল, কিন্তু বিভিন্ন কাৰণত হয়তো গোটেই ফাণ্ডখিনি ইউটিলাইজ কৰিব নগ'ল। কেৱল আমাৰ পাৰ্ক কেইখনে ইয়াত এলটমেণ্ট দিছে। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড বুলি আছিল এই ফাণ্ড টকাটো, 4-5 কোটিমান টকা হেৰি কৰা হৈছে। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাস ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।